নমস্কাৰ মই নীলোৎপল শইকীয়া ফাইনেলি এটা সঁচাকৈ বহুত বেছি ভাল খবৰ আহি গ'ল যিমানখিনি কেণ্ডিডেটে এতিয়া ৰিজাল্টক লৈ অপেক্ষা কৰি আছে সকলোবোৰ পদৰ ৰিজাল্টৰ অফিচিয়েল আপডেট আহি গ'ল মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিলে তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে যিমানকেইটা ডেট দিছে প্ৰত্যেকটো ৰিজাল্টৰ কথা কৈছে এডিআৰই কেতিয়া দিব স্বাস্থ্য বিভাগৰ কেতিয়া দিব পুলিচৰ কেতিয়া দিব এছআই কেতিয়া দিব এবিইউবি কিয় ৰিজাল্টটো এতিয়া নিদিয়ে কিয় কিমান দেৰি হ'ব বা কোনটো তাৰিখে এবিইউবি ৰিজাল্টটো দিব বা এই মাহত হ'ব নে নহয় বা এপইণ্টমেণ্টৰ ডেট কিয় পিছুৱাইছে গোটেইখিনি সকলোবোৰ তথ্য আজি এই ভিডিঅ'টোত দিম ভিডিঅ'টো শেষলৈকে চাব কাৰণ মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিলে আজি কিছু সময় আগতে গতিকে বহুত বেছি ভাল খবৰ আৰু জুবিনদাৰ এনেকুৱা এটা পৰিস্থিতি বা হৈ গ'ল আমাৰ মাজৰ পৰা যিহেতু গুচি গ'ল তেওঁ মুখ্যমন্ত্ৰী মহোদয়েও কৈছে এই ক্ষেত্ৰত বহুতে ভাবি আছিল বা বহুত কেণ্ডিডেটেও ভাবি আছিল কিবা পিছুৱাব নেকি কিন্তু তেনেকুৱা নহয় হাইকোৰ্টৰ ফালৰ পৰা এটা মানে আপডেট বুলিয়ে ক'ব পাৰিম আমাৰ এবিইউবিৰ ক্ষেত্ৰত এটা ৰিজাল্টটো নিদিয়াক লৈ এটা আপডেট আহি পৰিছে য'ত নেকি সেইটো কাৰণে আমাৰ এবিইউবিৰ ৰিজাল্টটো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ডেট মেনশ্যন কৰা নাই কিন্তু এবিইউবিৰ ৰিজাল্টটো অক্টোবৰ মাহতে দিম বুলি কৈছে এতিয়া যিমানখিনি পদৰ ৰিজাল্ট দিব খালি এবিইউবিৰ ৰিজাল্টটোহে নিদিয়ে বাকী যিমানখিনি পদ আছে গোটেইখিনি পদৰ ৰিজাল্ট দিব কিন্তু এটা মই ক'ব বিচাৰিছোঁ যে আমাৰ এডিআৰই গ্ৰেড 3 ৰিজাল্টটো কেতিয়া দিব গোটেইখিনি পদৰ ফুল ইনফৰমেশ্যন দিম যোৱাকালিও বৈঠক হৈ গ'ল বৈঠকত ঘোষণা কৰিলে যে অক্টোবৰ মাহতে সকলোবিলাক হ'ব আৰু আজি ফাইনেলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে এতিয়া আমাৰ এডিআৰই গ্ৰেড 3 ৰিজাল্টটো দিয়া হ'ব 10 অক্টোবৰ তাৰিখে সেইটো অফিচিয়েল 10 অক্টোবৰ তাৰিখে ৰিজাল্টটো দিব এডিআৰই গ্ৰেড 3 ভালদৰে ভিডিঅ'টো চাব শেষলৈকে মন কৰিব প্ৰতিটো পদৰ ৰিজাল্টৰ ডেটৰ কথা গম পাব বা প্ৰতিটো বিভাগীয় ৰিক্ৰুটমেণ্টৰ কথা এতিয়া এডিআৰই গ্ৰেড 3 ৰিজাল্টটো দিব 10 অক্টোবৰ তাৰিখে আৰু গ্ৰেড 4ৰ ৰিজাল্টটো দিব আমাৰ 15 অক্টোবৰ তাৰিখে আৰু স্বাস্থ্য বিভাগৰ যিমানখিনি পদ আছিলে সেইখিনি পদৰ ৰিজাল্ট দিব 12 অক্টোবৰ তাৰিখে আৰু শিক্ষা বিভাগত বা আমাৰ টিচাৰসকলৰ নিযুক্তিক লৈ যিমানখিনি পষ্ট ওলাইছিল বা পোষ্ট গ্ৰেজুৱেট হওক বা যিয়ে নহওক কিয় গোটেই শিক্ষকসকলৰ ৰিজাল্ট দিয়া হ'ব 15 পৰা 20 অক্টোবৰৰ ভিতৰত ৰিজাল্ট দিব আৰু যি আমাৰ অসম পুলিচৰ এছআই আছিল বা কামাণ্ডো আছিল আৰু লগতে অসম পুলিচৰ কিছুমান গ্ৰেড 4 কিছুমান ভেকেঞ্চি আছিল আৰু লগতে অসম আৰক্ষীৰ ফায়াৰ ইমাৰ্জেঞ্চি কিছুমান পদ আছিল সেইখিনি ৰিজাল্ট দিয়া হ'ব 10 অক্টোবৰ তাৰিখে সেইখিনি পদৰ ৰিজাল্ট দিয়া হ'ব 10 অক্টোবৰ তাৰিখে এতিয়া আমাৰ একেবাৰে শেষত বাকী থাকিল এবিইউবি বা এপিআৰ এনেকুৱা কিছুমান কনষ্টেবল পদত যিহেতু অকণমান খেলিমেলি হৈছিল বুলি বহুতে এটা অভিযোগ দিছিল সেইখিনি সময়ত বা হাইকোৰ্ট কৰিছিল যিহেতু কিবা ছেকেণ্ড লিষ্টক লৈ নিশ্চয় গম পায় বহুতৰে নাম অহা নাছিল সেইখিনি সময়ত এতিয়া হাইকোৰ্টৰ ফালৰ পৰা এটা আপডেট আহি পৰিছে মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিজেই কৈছে এইটো মই পোৱা নাই সেই হাইকোৰ্টৰ ফালৰ পৰা আপডেটটো অহাৰ বাবে এতিয়া এবিইউবিৰ ৰিজাল্টটো দিব নোৱাৰিব কিন্তু দিব যিমান পাৰে সিমান বিচাৰিব বা চেষ্টা কৰিব মুখ্যমন্ত্ৰী মহোদয় অক্টোবৰ মাহতে এতিয়া যিমানখিনি পদৰ ৰিজাল্টৰ ডেট আহি গৈছে সকলোখিনি বিভাগীয় পদৰ ৰিজাল্টৰ ডেট আহি গ'ল খালি এবিইউবিৰ ৰিজাল্টটো ডেট এতিয়া দিয়া নাই খালি তেওঁ দিম বুলি কৈছে যে আমি অক্টোবৰ মাহতে সকলোখিনি পদৰ ৰিজাল্ট দিব আৰু অক্টোবৰ মাহতে আমাৰ এবিইউবি বা কনষ্টেবলৰ য'ত যি ছেকেণ্ড লিষ্টক লৈ খেলিমেলি হৈছিল সেইখিনি পদৰ ৰিজাল্টটো দিব বাকী যি হাইকোৰ্টৰ ফালৰ পৰা আপডেট আহিছে বা হাইকোৰ্টে কেনেকুৱা কি হিচাপত বিচাৰে সেইটো আমি এতিয়া ক'ব নোৱাৰিম কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে লাইভটোত যিখিনি কথা কৈছে ময়ো সেইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু এইটো মাহতে কিন্তু সম্পূৰ্ণ কৰিব অক্টোবৰ মাহতে গোটেইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি বাকী অক্টোবৰ 25-26 ভিতৰত মানে হয়তো এপইণ্টমেণ্টৰ কাম কৰিব বা সেইটোও এতিয়াও ফিক্স কোৱা নাই কিন্তু অক্টোবৰ লাষ্ট মানলৈ ধৰি থওক এপইণ্টমেণ্ট বা দিয়া হ'বগৈ আৰু বাকী নৱেম্বৰ মাহত সকলোখিনি যিমানখিনি কেণ্ডিডেট চিলেকশ্যন পায় যোনটো বিভাগতে হওক এডিআৰই হওক বা স্বাস্থ্য বিভাগৰ হওক বা পুলিচৰে হওক বা শিক্ষাতে বা টেট নিযুক্তি বা শিক্ষক বিভাগতে হওক যিয়ে নহওক কিয় খালি নৱেম্বৰ মাহত সকলো বিভাগত পষ্টিং পাই যাব সেইটো চিয়'ৰ খালি অক্টোবৰ মাহতে গোটেইখিনি পদৰ ৰিজাল্ট দি থাকিব 10 অক্টোবৰ তাৰিখৰ পৰা একদম ৰিজাল্ট দিয়া ষ্টাৰ্ট হৈ থাকিব একদম 20 অক্টোবৰলৈকে পুৰা ৰিজাল্টে চলি থাকিব ইটোৰ পিছত সিটোৰ পিছত সিটো ৰিজাল্ট মুঠতে দিয়ে থাকিব আৰু গতিকে কণ্টিনিউ ৰিজাল্ট আহি থাকিব গতিকে যিমানখিনি কেণ্ডিডেট অপেক্ষাৰে বাট চাইছে সকলোৱে নাম অহাটো বিচাৰোঁ যিহেতু স্বচ্ছতা নিকাৰে যিহেতু কামখিনি কৰি আছে সেইটো কাৰণে হাইকোৰ্টৰ আপডেটটো মুখ্যমন্ত্ৰী মহোদয়ে শুনিছে কাৰণ গোটেইখিনি কাম যিহেতু নিয়াৰিকৈ কৰিব বিচাৰিছে গতিকে এতিয়া যিখিনি আপডেট হৈছে সেইখিনিও কেণ্ডিডেটৰ পক্ষত হওক বা যিটো বিচাৰিছে ভালৰ হৈ হওক মোৰ ফালৰ পৰা বিচাৰিছোঁ সকলোৱে নাম হওক বাকী ইমানে কথা আছিল বিশেষ আৰু ইয়াতে ক'ব নোৱাৰিম কিন্তু ৰিজাল্টৰ আপডেট আহি গ'ল কোনটো তাৰিখত দিব কি কথা যিখিনিক লৈ সুধি থাকা এতিয়া সকলোখিনি পদৰ ৰিজাল্টৰ ডেট গম পাই গ'লা খালি এবিইউবিৰ ৰিজাল্টৰ ডেটহে দিয়া নাই কিন্তু অক্টোবৰ মাহতে যিমান পাৰে দিবলৈ চেষ্টা কৰিব মুখ্যমন্ত্ৰী মহোদয়ে আৰু নৱেম্বৰ মাহতে গোটেইখিনি পদৰ মানে যিমানখিনি
কেণ্ডিডেট সিলেকশ্যন পায় গোটেইখিনি নৱেম্বৰ মাহত তেওঁলোক যাবগৈ পাৰিব খালি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে আজি কিছু সময় অকণমান আগতে ঘোষণা কৰিলে মোক এজন ল'ৰাই মোক ফোন কৰিলে ডিব্ৰুগড় আছিল খুব সম্ভৱ শংকৰ বোলা তেওঁক বহুত বেছি ভিডিঅ'ৰ জৰিয়তে থেংক ইউ কৈছোঁ বাকী একো নাই বিশেষ তেনেকুৱা একো নাই ইমানেই কথা আছিলে ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব সকলোখিনি বিভাগীয় পদৰ ৰিজাল্ট ডেট আহি গ'ল প্ৰায় 33,000 বুলি কৈছিল যোৱাকালি যি বৈঠকত আমি গম পাইছিলোঁ বাকী ইমানেই কথা আছিল ধন্যবাদ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰ'বলগীয়া হৈছে মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোন দিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ ক'ম যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5,000 পদ আছিলে এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যেহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে
কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালোঁ আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম বন্ধু বান্ধৱী